নমস্কাৰ প্ৰিয় দৰ্শকসকল মই অৰ্পণা কলিতে আপোনালোক সকলোকে ডিডি অসমৰ নিবেদিত বিকাশ অনুষ্ঠানলৈ স্বাগতম জনাইছো আজি আপোনালোকক লৈ যাবলৈ ওলাইছো গুৱাহাটীৰ পশ্চিম প্ৰান্তত অৱস্থিত ছয়ানী বৰদুৱাৰ উন্নয়ন খণ্ডলৈ উদ্দেশ্য মাত্ৰ এটাই এই অঞ্চলৰ বিকাশৰ প্ৰকৃত ছবিখন আপোনালোকৰ ওচৰত দাঙি ধৰাটো গতিকে আহক পলম নকৰি বিকাশৰ নৱতম সংযোজন ছয়ানী বৰদুৱাৰ উন্নয়ন খণ্ডলৈ যাত্ৰা অব্যাহত ৰাখো আহক গুৱাহাটী মহানগৰীৰ পৰা পশ্চিমে প্ৰায় 40 কিলোমিটাৰ পথ অতিক্ৰম কৰিলে প্ৰাকৃতিক দৃশ্যৰাজিৰে ভৰপূৰ ঝাৰুবৰী বুলি এখন ঠাই পোৱা যায় বৃহত্তৰ মিৰ্জা আৰু বিজয়নগৰৰ দক্ষিণফালে অৱস্থিত এই ঝাৰুবৰীতে অৱস্থিত ছয়ানী বৰদুৱাৰ উন্নয়ন খণ্ড এই উন্নয়ন খণ্ডটোত সৰ্বমুঠ 11টা গাঁও পঞ্চায়ত আছে আৰু এই পঞ্চায়তবোৰত 67খন গাঁও সামৰি আছে প্ৰিয় দৰ্শকসকল বিকাশৰ আজি এই খণ্ডটিৰ আঁত ধৰি মই উপস্থিত হৈছোহি ঝাৰুবৰী অৱস্থিত ছয়ানী বৰদুৱাৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখভাগলৈ ভিতৰলৈ গৈ খণ্ড উন্নয়ন বিষয়াৰ সৈতে মত বিনিময় কৰি কিছু কথা আমি জানিব বিচাৰিছোঁ আৰু লগতে বিকাশৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰিব বিচাৰিছোঁ আহক ভিতৰলৈ যাওঁ ছয়ানী বৰদুৱাৰ উন্নয়ন খণ্ডটোৰ মাটিকালি প্ৰায় 289.79 বৰ্গ কিলোমিটাৰ 2020 চনৰ লোকপিয়ল অনুসৰি ছয়ানী বৰদুৱাৰ উন্নয়ন খণ্ডৰ মুঠ জনসংখ্যা 1,12,408 গৰাকী ইয়াৰে 57,190 গৰাকী পুৰুষ আৰু 55,218 গৰাকী মহিলা এই উন্নয়ন খণ্ডটোৰ জনসাধাৰণ ঘাইকৈ কৃষিজীৱী যদিও চাহ বাগিচা অন্যান্য কৰ্মৰ লগতো জড়িত আমাৰ এই ব্লকটো ঝাৰুবৰীতে অৱস্থিত আৰু ইয়াতে আমাৰ টোটেল পপুলেশ্যন আছে 1,12,408 আৰু ফিমেল পপুলেশ্যন হৈছে 55,218 আৰু প্লাছ আমাৰ এইটো ব্লকটো বহুত ডাঙৰ হয় ডাঙৰ এৰিয়া এইটো টোটেল 288 স্কুৱেৰ কিলোমিটাৰ এইটো ব্লক আৰু আমাৰ ছয়ানী ব্লকৰ আণ্ডাৰত 11খন গাঁও পঞ্চায়ত আছে আৰু 65 ভিলেজ আছে আৰু এই গাঁও পঞ্চায়ত কেইখন আমাৰ বহুতো উন্নয়নমূলক আঁচনি চলি আছে গোটেইবিলাকত এটা প্ৰধান আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে অনুমোদন কৰা বিভিন্ন আঁচনিসমূহ আমি ছয়ানী ব্লকৰ আণ্ডাৰত যিখিনি গাঁও পঞ্চায়ত আছে তেওঁলোকৰ দ্বাৰা আমি ৰূপায়ণ কৰোঁ আৰু প্ৰথম হৈছে আমি এমজিনৰেগা আঁচনিলৈ যাওঁ এই এমজিনৰেগা আঁচনিত আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি যেনেকৈ এগ্ৰিবাণ্ড পাক্কা ড্ৰেইন তাৰপিছত আমি অংগনবাদী চেণ্টাৰ ৰিপেয়াৰিঙো কৰোঁ বা কনষ্ট্ৰাকশ্যনো কৰোঁ আৰু বাউণ্ডাৰী ৱাল কৰোঁ আৰু এই এমজিনৰেগা আঁচনি মহাত্মা গান্ধী এমজিনৰেগা আঁচনিৰ জৰিয়তে আমি জব কাৰ্ড হোল্ডাৰখিনিক আমি 100 দিনৰ কৰ্ম মানে তেওঁলোকক দিওঁ তাৰপিছত আহিল আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ বিষয়ে অলপ কওঁ এইটোত আমি 3টা ইনষ্টলমেণ্টত আমি বেনিফিচিয়াৰীখিনিক ফাণ্ডটো প্ৰভাইড কৰোঁ ফাৰ্ষ্ট ইনষ্টলমেণ্টত আমি দিওঁ 32,500 আৰু ছেকেণ্ড ইনষ্টলমেণ্টত দিওঁ 48,750 আৰু থাৰ্ড ইনষ্টলমেণ্টটো আমি 48,750 দিওঁ ইয়াৰ উপৰিও এই 1,30,000 দিয়াৰ পিছত তেওঁলোকক আকৌ ৱেজ এটা দিয়া যায় সেইটো ৱেজত প্ৰায় 23,000 আমি তেওঁলোকক মানে ঘৰটো আৰু ভালদৰে বনাবৰ কাৰণে প্ৰভাইড কৰা হয় এতিয়া আমাৰ টোটেল ঘৰ আমি ছয়ানী ব্লকত চেংচন দিয়া হৈছে আমাৰ 4,159 তাৰে আমাৰ হাউচ কমপ্লিশ্যন হৈছে 3,833 আৰু তাৰপিছত তেওঁলোকে আমি গোটেই আৰু আমাৰ হাতত টাৰ্গেট চৰকাৰে দি আছে আৰু যি মতে দি আছে আমি সেইমতে আমি পঞ্চায়তবিলাকক সেই টাৰ্গেটবিলাক দিছোঁ আৰু তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি আমি তাৰপিছত চেংচন কৰাই দিওঁ তাৰপিছত আহিল আমাৰ 15 ফাইনেন্স যিটো পঞ্চদশ বিত্তীয় আয়োগ বুলি কোৱা হয় এই 15 ফাইনেন্সত আমি দুটা ভাগত বিভক্ত কৰা হৈছে এটা হৈছে টাইট ফাণ্ড আৰু এটা আনটো হৈছে আনটাইট ফাণ্ড টাইট ফাণ্ডত আমি কৰোঁ চেনিটেশ্যন পাব্লিক টয়লেট তাৰপিছত
আৰু জেজেমৰ পৰা আমি খোৱা পানী যোগান ধৰা হয় আৰু টাইট ফাণ্ডত যিখিনি ফাণ্ড পাইছে পঞ্চায়তে তাৰে আকৌ 50% তেওঁলোকে জেজেমৰ নামত থৈ দিয়ে আৰু বাকী যিটো 50% থাকে তাৰে তেওঁলোকে আঁচনি লয় এই ৱাটাৰ ছাপ্লাই আৰু চেনিটেশ্যনৰ কাৰণে তেওঁলোকে আঁচনি লয় চয়নি বৰদোৱাৰ উন্নয়ন খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়া তথা সহকাৰী খণ্ড উন্নয়ন বিষয়াগৰাকীৰ সবল নেতৃত্ব তথা ইয়াত কৰ্মৰত কৰ্মচাৰীসকলৰ একনিষ্ঠ কৰ্তব্যপৰায়ণ মনোভাৱৰ ফলত চয়নি বৰদোৱাৰ উন্নয়ন খণ্ডৰ অধীনৰ বিভিন্ন গাঁও পঞ্চায়তসমূহৰ জনসাধাৰণৰ অৰ্থনৈতিক স্বাৱলম্বিতা তথা সামাজিক ব্যৱস্থাপনাসমূহ সুচল গতিত আগবাঢ়িছে চয়ানী বৰদোৱাৰ উন্নয়ন খণ্ড পুৰণি ব্লক 1965 ইংরেজিত স্থাপিত চয়ানী বৰদোৱাৰ উন্নয়ন খণ্ডৰ এৰিয়া 288 স্কোয়ার কিলোমিটার 11টা গাঁও পঞ্চায়ত আৰু 65টা রেভিনিউ ভিলেজ 11টা গাঁও পঞ্চায়ত আৰু খণ্ড উন্নয়ন যোগেদি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি দুখীয়া মানুহৰ উন্নয়নৰ বাবে সুকলমে ৰূপায়ণ কৰা হয় 11টা গাঁও পঞ্চায়ত ৰাজাপাৰা গাঁও পঞ্চায়ত সতপুৰ গাঁও পঞ্চায়ত বিৰুগাঁও গাঁও পঞ্চায়ত হাৰুপাৰা গাঁও পঞ্চায়ত বাৰিয়ান্তি মণিয়াৰী পাৰাকুচি গাঁও পঞ্চায়ত কোচপাৰা গাঁও পঞ্চায়ত মালিয়াটা গাঁও পঞ্চায়ত বংৰা গাঁও পঞ্চায়ত আমৰাংগা গাঁও পঞ্চায়ত পাৰ্লি হুদুমপুৰ গাঁও পঞ্চায়ত সৰপাৰা গাঁও পঞ্চায়ত কোচপাৰা গাঁও পঞ্চায়ত প্ৰিয় দৰ্শকসকল বৰ্তমান সময়ত মই উপস্থিত হৈছোঁ চয়নি উন্নয়ন খণ্ডৰ অধীনত বঙৰা গাঁও পঞ্চায়তৰ অৱস্থিত থকা এটি আদৰ্শ অংগনবাড়ী কেন্দ্ৰত ইয়াত এটা আঁচনি আছে যাৰ নাম হ'ল সংহত শিশু বিকাশ আঁচনি আহকচোন আমি পলম নকৰি এই আঁচনিৰ মুখ্য সেৱিকাৰ লগত কথা পাতোঁ বাইদেউ নমস্কাৰ দূৰদৰ্শন বিকাশ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম ইমান ধুনীয়াকৈ আপুনি কেন্দ্ৰটো পৰিচালনা কৰিছে আমি দেখিবলৈ পাইছোঁ কণ কণ শিশুসকলে ধুনীয়াকৈ আছে অকণমান এই কেন্দ্ৰটোৰ কেনেকৈ আঁচনিসমূহ ৰূপায়ণ কৰিছে কেনেদৰে চোৱা চিতা কৰা হৈছে অকণমান জনাই দিব নেকি হয় আচলতে আমাৰ এই যে অংগনবাড়ী কেন্দ্ৰটোত যিকেইটা কণ কণ মইনা আপোনালোকে দেখিছে সিহঁতৰ সকলো প্ৰকাৰৰ উন্নতিৰ কাৰণে বিকাশৰ কাৰণে আমাৰ আচলতে অংগনবাড়ী কেন্দ্ৰত প্ৰয়াস কৰা হয় তেওঁলোকৰ শাৰীৰিক বিকাশ মানে বৌদ্ধিক বিকাশ তাহাত তেওঁলোকৰ আপোনাৰ সামাজিক আৱেগিক বিকাশ এই সকলোবোৰ বিকাশৰ বাবে আমি যথেষ্ট আচলতে চেষ্টা কৰি থাকো তেওঁলোকৰ আমি বিশেষকৈ দুটা গ্ৰুপত আমাৰ ইয়াতে সেৱাসমূহ আমাৰ ভাগ কৰা হয় এটা হৈছে প্ৰি স্কুল এডুকেশ্যন এই প্ৰি স্কুল এডুকেশ্যন মানে আমাৰ অনানুষ্ঠানিক প্ৰাক প্ৰাথমিক শিক্ষা যাক আমি হয় হয় প্ৰি স্কুল এডুকেশ্যনটোক আমি অনানুষ্ঠানিক প্ৰাক প্ৰাথমিক শিক্ষা বুলি কওঁ ইয়াৰ ভিতৰত আমাৰ শিশুসকলক যাতে তেওঁলোকে খেলা ধূলাৰ মাধ্যমেৰে শিকিব পাৰে কাৰণ 6 বছৰৰ তলৰ শিশুখিনিক আচলতে আমি তেওঁলোকক কোনো ধৰণৰ মূল্যায়ন কৰিব নোৱাৰো কাৰণ যদি আমি তেওঁলোকক মূল্যায়ন কৰিব যাওঁগৈ তেতিয়াহ'লে তেওঁলোকৰ সেইটো ভালৰ পৰিৱৰ্তে হয়তো বেয়াহে হ'ব পাৰে গতিকে তেওঁলোকে যাতে নিজে বিচৰা ধৰণে খেলা ধূলা কৰি তেওঁলোকৰ কনচেপচন বিলাক ক্লিয়াৰ হয় আপোনালোকে নিশ্চয় দেখিছে আমাৰ এই অংগনবাড়ী কেন্দ্ৰৰ ৰুম বিলাকত বিভিন্ন ধৰণৰ ছবি আগ বাগ হয় আছে এইবিলাকৰ সেই ছবিৰ জৰিয়তে সাধু কথাৰ জৰিয়তে নাচৰ জৰিয়তে গানৰ মাধ্যমেৰে তেওঁলোকক মানে বস্তুবিলাকৰ কনচেপচন বিলাক দিয়া হয় যাতে তেওঁলোকৰ শিক্ষাৰ ভেটিটো গঢ় লৈ উঠে কাৰণ আমাৰ মইনাসকলৰ কেনেকুৱা হৈছে তেওঁলোকৰ স্বাস্থ্যটোৰ লগতে তেওঁলোকৰ যাতে বুদ্ধিটো মানে কেনেকুৱা হয় তৎক্ষণাতে যদি তেওঁলোকক আমি ABCD বা এক নেওতা পঢ়াব যাওঁ তেতিয়াহ'লে তেওঁলোকে ভীতিগ্ৰস্ত হ'ব পাৰে কিন্তু তেওঁলোকক যদি আমি গানৰ মাধ্যমেৰে যেনেকৈ এক আঙুলিয়ে নাচে এক আঙুলিয়ে নাচে এক আঙুলিয়ে নাচিলে দুই আঙুলিয়ে নাচে এই ধৰণৰ যেনে য'ত আমি তাত তেওঁলোকৰ এনেকুৱা সূক্ষ্ম পেশীৰ বিকাশো হ'ল আৰু এক
কি এটা এক মানে এটা এই যে যিটো কনচেপশ্যন এইটো যাতে ক্লিয়াৰ হৈ যায় তেনেকুৱা ধৰণে তেওঁলোকৰ আমাৰ বনোৱা হৈছে মানে ভংগীমা গীত বুলি কোৱা হয় যাক আৰু সাধুকথাৰ মাধ্যমেৰে তেওঁলোকক কি কোৱা হয় ভাষাৰ বিকাশ ছ'চিঅ' ইম'চনেল বিকাশ মানে সামাজিক আৰু আৱেগিক বিকাশটো যিটো খুবেই জৰুৰী এজন শিশু ঘৰতে যদি অকলে অকলে থাকে তেওঁৰ যিটো বিকাশ হ'ব লাগে আৱেগিক বিকাশ হওক বা তেওঁৰ সামাজিক বিকাশ সেইটো নহয় যেতিয়া 4জন শিশু বা 6জন শিশু বা 10 একেলগে গ্ৰুপত থাকে মানে তেওঁলোকক গ্ৰুপ এক্টিভিটি দিয়া হয় সৰু গ্ৰুপ ডাঙৰ গ্ৰুপ তেনেকৈ সেই গ্ৰুপৰ খেলি তেওঁলোকৰ লগত ইটো সিটোৰ লগত কথাৰ আদান প্ৰদান কৰি তেওঁলোকৰ ছ'চিঅ' ইম'চনেল ডেভেলপমেণ্টটো হয় এই চয়ানী বৰদোৱাৰ উন্নয়ন খণ্ডৰ অধীনত বঙৰা গাঁও পঞ্চায়তত চয়ানী বৰদোৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৈতাসিদ্ধি আদৰ্শ অংগনবাদী কেন্দ্ৰ এটা স্থাপন কৰা হৈছে ইয়াৰ জৰিয়তে অঞ্চলটোৰ শিশুসকলে মানসিক শাৰীৰিক তথা বৌদ্ধিক বিকাশৰ বাট বুলিবলৈ সক্ষম হৈছে চালি চকুৰোৱা এই আদৰ্শবাদী অংগনবাদী কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলটোৰ এটা বহুদিনীয়া অভাৱ পূৰণ হৈছে প্ৰিয় দৰ্শকবৃন্দ বৰ্তমান মই উপস্থিত হৈছোহি চয়ানী বৰদোৱাৰ উন্নয়ন খণ্ডৰ অধীনৰ বঙৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত গতিকে আহকচোন এই কাৰ্যালয়ৰ ভিতৰলৈ গৈ এই কাৰ্যালয়ত উপস্থিত থকা কেইগৰাকীমান কৰ্মকৰ্তাৰ লগত কথা পাতোঁ সম্পাদকৰ লগত কথা পাতোঁ আৰু লগতে আমি জানি লওঁ তেখেতসকলেনো উন্নয়নমূলক আঁচনিসমূহ কেনেদৰে ৰূপায়ণ কৰিছে আহক চয়ানী বৰদোৱাৰ উন্নয়ন খণ্ডৰ এক উল্লেখযোগ্য গাঁও পঞ্চায়ত হ'ল বঙৰা গাঁও পঞ্চায়ত এই চয়ানী বৰদোৱাৰ গাঁও পঞ্চায়তটোৰ কাৰ্যালয়টো আধুনিক সা সুবিধাৰে বৰ মনোৰমকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে যাতে অঞ্চলটোৰ জনসাধাৰণে ইয়াৰ পৰা উপকৃত হ'ব পাৰে আমাৰ বঙৰা গাঁও পঞ্চায়তৰ টোটেল 6,500 পৰিয়াল আছে আৰু আমাৰ ইয়াতে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পৰা অহা বিভিন্ন আঁচনি ৰূপায়ণ কৰা হয় যেনে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ 15 ফাইনেন্স MG এনৰেগা NSAP যেনে বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন এনেকুৱা বিভিন্ন ধৰণৰ আঁচনি জনতাৰ কাৰণে ৰূপায়ণ কৰা হয় ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ অন্তৰ্গত আমাৰ ইয়াতে 20 লাখ টকা চেংচন হৈছিলে সেই 20 লাখ টকাৰে আমি এই আমাৰ গাঁও পঞ্চায়ত অফিচটো আমি বনাইছোঁ আমাৰে তত্ত্বাৱধানত অফিচটো বনোৱা হৈছে প্ৰিয় দৰ্শকসকল আজি আমি এই চয়ানী বৰদোৱাৰ উন্নয়ন খণ্ডৰ বিকাশৰ পৰিক্ৰমাত উপস্থিত হৈছোহি কোচপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কোচপাৰা গাঁৱত আহি আমি দেখিবলৈ পাইছোঁ যে এই অঞ্চলত বসবাস কৰা বিভিন্ন ধৰণৰ হিতাধিকাৰীয়ে লাভান্বিত হৈছে বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা গতিকে আহকচোন আমি এই অঞ্চলত বসবাস কৰা এগৰাকী হিতাধিকাৰীৰ সৈতে এই বিষয়ে জানি লওঁ তেখেতেনো এই আঁচনিৰ জৰিয়তে কেনেধৰণে উপকৃত হৈছে চয়ানী বৰদোৱাৰ উন্নয়ন খণ্ডৰ কোচপাৰা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত বহুতো দুখীয়া নিচলা লোকে চৰকাৰী গৃহ লাভ কৰিছে কোচপাৰা গাঁও পঞ্চায়তৰ কোচপাৰা গাঁৱৰ কেইগৰাকীমান হিতাধিকাৰীয়ে চৰকাৰী গৃহ লাভ কৰি যথেষ্ট আনন্দিত হৈ মনৰ ভাৱ প্ৰকাশ কৰিছে বাইদেউ নমস্কাৰ হয় আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কেনেদৰে উপকৃত হৈছে এই আঁচনিৰ পৰা কেনেদৰে মানে মইতো আগতে ভাঙা ঘৰত পৰি আছিলোঁ পৰি থাকোঁতে চৰকাৰৰ পৰা মই যিখিনি পালোঁ সেইখিনিতে বহুতখিনি মই উপকৃত হৈছোঁ বা আনন্দ হৈছোঁ এতিয়া মই থাকিবলৈ পাইছোঁ ভাল লাগিছে আৰু তাৰোপৰি মই পঞ্চায়তৰ যিখিনি তাৰ মানে কৰ্মচাৰী তেওঁলোককো ধন্যবাদ দিছোঁ তেওঁলোকে যিখিনি মোক সহায় সহযোগ কৰিলে এনে ভাল লাগিছে আৰু মানে আপুনি ঘৰটো পাইছে নহয় ঘৰটো পাইছোঁ কি পাইছে লগতে মই গেছ পালোঁ গেছ পাইছে তাৰ পাছত পানী পালোঁ তাৰে পিছতে কাৰেণ্টৰ যিখিনি মানে পাবলগীয়া সেইখিনি পালোঁ পাই মোৰ ভাল লাগিছে আৰু নমস্কাৰ বাইদেউ আপোনাৰ নামটো প্ৰতিমা কুমাৰী হয় আপোনাৰ পৰা জানিব বিচাৰিম চৰকাৰৰ এই আঁচনিৰ পৰা কেনেধৰণে উপকৃত হৈছে ভালেই হৈছে হয় কি লাভ কৰিছে ঘৰটো লাভ কৰিছোঁ বা লাইটৰ কৰা হৈ গৈছে
লাইটটো পাই গৈছে লাইট পাইছে হয় ইয়াৰ বাহিৰে আৰু কিবা পাইছে লাভ কৰিছে পানী আহি পোৱা নাই তেনো পানী আহি পোৱা পোৱা নাই নাই। হয় চৰকাৰৰ পৰা কিমান টকা লাভ কৰিছে আপুনি এই তিনিটা কিস্তিত 1.5 লাখ পাই গৈছে আৰু হেৰি জব কাৰ্ডৰ 35 পাই গৈছে দৰ্শকসকল বৰ্তমান মই উপস্থিত হৈছোহি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোটৰ অন্তৰ্গত এটি প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত আহক আমি ভিতৰলৈ গৈ মহিলাসকলে কেনেদৰে স্বাৱলম্বী হৈছে সেই বিষয়ে খতিয়ান লওঁ আহক ছয়নী বৰদোৱাৰ উন্নয়ন খণ্ডৰ অধীনত ঝাৰুগুৰিৰ গাঁৱত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ দ্বাৰা ছয়নী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সমীপতে মহিলাৰ আত্মসহায়ক গোটৰ মণ্ডল পৰ্যায়ৰ সংগঠন এটাৰ উদ্যোগত অঞ্চলটোৰ মহিলাসকলে হস্ততাঁত সামগ্ৰী ধূপকাঠি আদি নিৰ্মাণ কৰি অৰ্থনৈতিকভাৱে যথেষ্ট স্বাৱলম্বী হোৱাৰ উপৰিও গাঁওখনৰ আন মহিলাসকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে এই আত্মসহায়ক গোটটোৰ জৰিয়তে অঞ্চলটোৰ প্ৰায় 1500 মহিলাই এক বয়ন তথা হস্ততাঁত বিপ্লৱৰ সূচনা কৰিছে যাৰ জৰিয়তে দুখীয়া মহিলাসকল স্বনিৰ্ভৰ হৈ উঠিছে দৰ্শকসকল আমাৰ সৈতে উপস্থিত আছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত খণ্ড প্ৰকল্প সমন্বয়ক আহক আমি তেখেতৰ সৈতে কথা পাতোঁ বাইদেউ নমস্কাৰ নমস্কাৰ হয় আপোনাৰ নামটো জানিব পাৰিম মোৰ নামটো অনুজা বৰ্মন হালে হয় মহিলাসকলে এই আত্মসহায়ক গোটটোত বিভিন্ন ধৰণে স্বাৱলম্বী হোৱাটো দেখিবলৈ পাইছোঁ অকণমান জনাই দিব নেকি তেওঁলোকে কেনেদৰে স্বাৱলম্বী হৈছে কি কি কাম কৰিছে হয় আমি প্ৰথমতে ইয়াতে ব্লক এটা আণ্ডাৰত বা খণ্ড এটা মানে দ্বাৰা আমি প্ৰথমতে তেওঁলোকক আত্মসহায়ক গোট বনাওঁ আত্মসহায়ক গোটত আমাৰ 10ৰ পৰা 15 গৰাকী বা 19 গৰাকীলৈকে মহিলা থাকিব পাৰে তাৰপিছত আমি তেওঁলোকৰ এখন ৰেভিনিউ ভিলেজ বা ৰাজহ গাঁও মানে অনুযায়ী আমি তেওঁলোকৰ কিছুমান ভিঅ' বনাওঁ ভিলেজ অৰ্গেনাইজেশ্যন বনাওঁ তাৰপিছত আমি সেই গোটেই ভিঅ'খিনি লগাই পেলাই আমি মণ্ডল পৰ্যায়ৰ সংগঠন এটা বনাওঁ তাৰ ভিতৰত এইটো এটা মানে অন্যতম হয় আমাৰ এনেই গোটেই ব্লকবিলাকত সাধাৰণতে আমাৰ 4টাকৈ মণ্ডল পৰ্যায়ৰ সংগঠন থাকে আমাৰ এইটো প্ৰথম হয় আৰু ইয়াতে আমাৰ তাতে আমাৰ 4টাই আছে 4টা ক্লাষ্টাৰত 4টাই আছে তো আমাৰ 11খন জিপি লগ লাগি পেলাই 4টা মণ্ডল পৰ্যায়ৰ মানে সংগঠন হৈছে ইয়াৰ আণ্ডাৰত মোৰ 1199 মোৰ এছএজি আছে আমাৰ একচুৱেলি কি হয় আমাৰ গোটেই পইচা যিখিনি আমাৰ পুঁজি আহে ন আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰাও আহে আমি তেওঁলোকক RF দিওঁ যিটো আমাৰ ৰিভলভিং ফাণ্ড হয় যিটো 25 মানে 15,000 আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহে 10,000 তেওঁলোকে আমাৰ অসম চৰকাৰৰ পৰা আমাক তেওঁলোকে দিয়া হয় আৰু তেওঁলোকৰ আটাইতকৈ ডাঙৰ পুঁজিটো হৈছে বেংকৰ উপৰিও এতিয়া বেংকত আমাৰ মোটামুটি 950 এছএজি লোনতে আছে হায়েষ্ট লোন এতিয়ালৈকে হৈ আছে 12 লাখ টকা এটা এছএজিয়ে 12 লাখ টকালৈকে লোন ল'বলৈ সক্ষম হৈছে এইবাৰ আমি ভাবিছোঁ 20 লাখলৈকে যদি বঢ়াব পাৰি এইটো অলৰেডি SBI লগত আমি কথা পাতিছোঁ মেবি আমাৰ হৈ যাব লাগে আৰু ইয়াৰ পিছত আমাৰ ডাঙৰ পুঁজিটো হৈছে যিটো আমাৰ CIF বুলি কয় কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড তাৰ আণ্ডাৰত তেওঁলোকে 1.5 লাখ টকালৈকে পায় এটা এছএজি সেইটো আমাৰ নিজৰ ছিষ্টেম আছে তেওঁলোকে ৰিপে কৰে তাৰ পৰা পইচা ল'ব পাৰে মানে এই যে CLF তেওঁলোকে দেখিছে মণ্ডল বজাৰ সংখ্যা তেওঁলোকে তাতে এপ্লিকেশ্যন দিয়ে যে আমাক পইচা লাগে এই উদ্যোগীবিলাক তেওঁলোকে তাৰ পৰা পইচা লৈ পেলাই আজি এইখিনিলৈকে আহি পাৰিছে যে তেওঁলোকৰ যদি কিবা দৰকাৰ হয় পইচাৰ আমি এনি টাইম আছোঁ CLF এনি টাইম আছে তেওঁলোকৰ লগত ছয়নী বৰদোৱাৰ উন্নয়ন খণ্ডৰ অধীনত মণিহাৰী পাৰাকুচি গাঁও পঞ্চায়তত জল জীৱন মিছন আঁচনিৰ অধীনত পাৰাকুচি গাঁৱত অঞ্চলটোৰ জনসাধাৰণৰ বাবে পাৰাকুচি পানী যোগান প্ৰকল্প এটা নিৰ্মাণ কৰা হৈছে এই পাৰাকুচি পানী যোগান আঁচনিৰ জৰিয়তে অঞ্চলটোৰ ৰাইজৰ খোৱা পানীৰ সমস্যাৰ বহুদিনীয়া অভাৱ এটা পূৰণ হৈছে দৰ্শকসকল মই উপস্থিত হৈছোহি পাৰাকুচি পানী যোগান প্ৰকল্প আঁচনিৰ কাৰ্যালয়ৰ সন্মুখত মোৰ সৈতে এই আঁচনিৰ শাখা সহায়ক আছে আহক তেখেতৰ সৈতে কথা পাতি কিছু কথা আমি জানি লওঁ এই আঁচনিৰ বিষয়ে কিছু কথা জনাই দিব এই আঁচনিখন মই জনাত 1988ত আৰম্ভণি হৈছিল তাৰপিছত যোৱা বছৰ আমাৰ সেই হ'ল ৰিপেয়াৰ আহিলে ৰিপেয়াৰ অহাৰ পিছত আমি 290টা আমি হাউচ কানেকশ্যন কৰাই দিলোঁ 200 হাউচ কানেকশ্যন এতিয়ালৈকে পানী পাই আছে আৰু এগেইন আহিলে আৰু আমি এখন গাঁও এক্সট্ৰাকৈ আমি ইয়াৰ পৰা ল'ম বুলি আমি ভাবি লৈছোঁ আৰু এনেকৈ চব চলি আছে ছয়নী বৰদোৱাৰ উন্নয়ন খণ্ডৰ আন এটা উল্লেখযোগ্য আঁচনি হ'ল অমৃত সৰোবৰ প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি অমৃত সৰোবৰৰ ক্ষেত্ৰত ছয়নী বৰদোৱাৰ উন্নয়ন খণ্ডও পিছ পৰি থকা নাই এই উন্নয়ন খণ্ডৰ অন্তৰ্গত সতপুৰ গাঁও পঞ্চায়তৰ অধীনত মহামাৰাং গাঁৱত
প্ৰায় 1.5 হেক্টৰ মাটিকালিৰ এক বৃহৎ অমৃত সৰোবৰ ইতিমধ্যে খান্দি সম্পূৰ্ণ কৰা হৈছে। প্ৰকৃতিৰ ৰম্যভূমিৰ মাজত অৱস্থিত এই অমৃত সৰোবৰে যেন উন্নয়ন খণ্ডটোৰ ৰূপ দুগুণ উপচাই পেলাইছে। এই ক্ষেত্ৰত চয়নী বৰদোৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু সহখণ্ড উন্নয়ন বিষয়াগৰাকীৰ বলিষ্ঠ নেতৃত্বত অমৃত সৰোবৰৰ কাম কাজৰ যথেষ্ট অগ্ৰগতি হৈছে। দৰ্শকসকল, মই বৰ্তমান আছোঁ চয়নী বৰদোৱাৰ উন্নয়ন খণ্ডৰ অধীনত সতপুৰা গাঁও পঞ্চায়তৰ মহমাৰা গাঁৱৰ ওচৰত। আমাৰ সৈতে এগৰাকী সহ অভিযন্তা আছে। আপুনি হয়তো পিছফালে আপোনালোকে দেখিবলৈ পাইছে এটা অমৃত সৰোবৰ প্ৰকল্প আছে। এই প্ৰকল্পৰ বিষয়ে সবিশেষ জানিবলৈ আমি সহ অভিযন্তাগৰাকীৰ সৈতে কথা পাতিম। আপুনি এই প্ৰকল্পটোৰ বিষয়ে সবিশেষ জনাই দিব। হয়, আমাৰ চয়নী বৰদোৱাৰ ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰ দুটা অমৃত সৰোবৰ আমাৰ আছে। এটা হৈছে আপোনাৰ বিৰো গাঁৱত, আৰু বৰ্তমান আমি য'ত থিয় হৈ আছোঁ ইয়াতে এইটো সতপুৰ শ্ৰী শ্ৰী মা বুঢ়া বাবেৰী গোহাঁই সত্ৰ সতপুৰ গাঁও পঞ্চায়তৰ আণ্ডাৰত পৰে। এইটো ইয়াতে আমি বৰ্তমান আমাৰ এক্সকাভেশ্যন কমপ্লিট হৈ গ'ল, যিটোৰ নেকি CM স্কাই আণ্ডাৰ চিফ মিনিষ্টাৰ ফাণ্ডৰ আণ্ডাৰত মানে স্কিমটোৰ আণ্ডাৰত আমি এইটো এক্সকাভেট কৰিছোঁ, যাৰ এষ্টিমেট amount almost 13 lakhs হয়। ইয়াতে সাবসিডি আছে, 1 year input সাবসিডি আছে। বাকি এক্সকাভেশ্যনছ খিনি কমপ্লিট হ'ল। নেক্সট আমাৰ ইয়াতে 15 ফাইনেন্সত সোলাৰ লাইট ধৰা হৈছে। সোলাৰ লাইট আমি ইয়াতে লগাম, আৰু MGNREGA আণ্ডাৰ ইয়াতে আপোনাৰ চেইন লিংক ফেন্সিং উইথ 3 layer প্লান্টেশ্যন এনেকুৱা ধৰণৰ কাম আমাৰ অলৰেডি কৰা হৈছে। আপোনালোকে চাব পাৰে, আমাৰ চলি আছে বৰ্তমান। চ' অভাৰঅল এই গোটেই কনষ্ট্ৰাকশ্যনটোৱে মানে এই ইয়াৰে লোকেল যিমান মানে বেনিফিচিয়াৰিজ আছে তেওঁলোকৰ কাৰণে বহুতেই বেছি হেল্পফুল হ'ব, কাৰণ তেওঁলোকে ইয়াতে বিভিন্ন ধৰণৰ মানে পানীৰ মানে ল'ব পৰাৰ পৰা আৰম্ভ কৰি আপোনাৰ ইয়াতে ফিচাৰী এগ্ৰিকালচাৰ ইয়াতে বহুত ধৰণৰ কাম তেওঁলোকে কৰিব পাৰিব, যাৰ ডিৰেক্ট বেনিফিটছ মানে ইয়াৰে লোকেল ৰাইজে পাব। আৰু লগতে মানে অকণমান ধৰক এতিয়া চানডুবি আমাৰ ইয়াতে ওচৰত টুৰিষ্টবোৰ আহি থাকে। নিয়াৰ ফিউচাৰ আমাৰ প্লেন আছে যে এইটো এটা টুৰিষ্ট এট্ৰেকশ্যন হিচাপেও আমি ভাবি থৈছোঁ, মানে এইখিনি হ'ব বুলি আশা কৰোঁ। আৰু চয়নী বৰদোৱাৰ উন্নয়ন খণ্ডৰ অধীনত ৰাজাপাৰা গাঁও পঞ্চায়তত 1 নং বৰদোৱাৰ আৰু 2 নং বৰদোৱাৰ বুলি দুখন চাহ বাগিচা অধ্যুষিত গাঁও আছে। এই বৃহৎ চাহ বাগিচাসমূহৰ দুখীয়া গাঁওবাসীসকলৰ বাবে প্ৰাথমিক স্বাস্থ্য, খোৱা পানী আদি প্ৰয়োজনীয় সকলোখিনি সা সুবিধা উন্নয়ন খণ্ডটোৱে আগবঢ়াইছে, যাৰ ফলত অঞ্চলটোৰ জনসাধাৰণ যথেষ্ট লাভান্বিত হৈছে। চয়নী বৰদোৱাৰ উন্নয়ন খণ্ডৰ অধীনত ৰাজাপাৰা গাঁও পঞ্চায়তত এটা চাহ বাগিচা, বৰদোৱাৰ চাহ বাগিচা। বৰ্তমান কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ চাহ বাগিচাত বসবাস কৰা লোকসকলৰ বাবে তেওঁলোকক আৰ্থিক আৰু সামাজিকভাৱে স্বাৱলম্বী কৰাৰ বাবে বহু প্ৰকল্প গ্ৰহণ কৰিছে, এবং এই প্ৰকল্পবিলাক উন্নয়ন খণ্ড আৰু গাঁও পঞ্চায়তৰ যোগেদি সফলভাৱে ৰূপায়ণ কৰা হৈ আছে। বিভিন্ন আঁচনিৰ মাজত চাহ বাগিচাৰ বসবাস কৰা লোকসকলৰ গাঁৱত জল জীৱন মিছন আঁচনিৰ যোগেদি খোৱা পানীৰ ব্যৱস্থা, PM প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ইহঁতে ঘৰ প্ৰদান কৰা, MGNREGAৰ অন্তৰ্গত জব কাৰ্ড প্ৰদান কৰি তেওঁলোকক 100 দিনৰ কৰ্মদিৱস বছৰীয়া প্ৰদান কৰা, MGNREGAৰ অধীনত তেওঁলোকৰ গাঁৱত ভাল ৰাস্তা ঘাট নিৰ্মাণ কৰা আদি। কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত এই চয়ানী বৰদোৱাৰ উন্নয়ন খণ্ডটোৰ গাঁওসমূহত ক'বলৈ গ'লে সঁচা অৰ্থত বিকাশৰ এখন প্ৰকৃত ছবি উজ্বলি উঠিছে। আমিও আশা ৰাখিছোঁ যে চয়ানী বৰদোৱাৰ উন্নয়ন খণ্ডৰ বিকাশৰ জয়যাত্ৰাৰ যেন কাহানিও ওৰ নপৰে। এখন ৰাজ্যৰ প্ৰকৃত ছবিখন গাঁৱতহে লুকাই থাকে। এটি উন্নয়ন খণ্ডৰ অধীনত থকা গাঁওবাসীসকলে যদি সামাজিক বা অৰ্থনৈতিকভাৱে লাভান্বিত নহয়, তেনেহ'লে ৰাইজেও সুফল লাভ কৰিব নোৱাৰে। আজি আপোনালোকক লৈ আহিলোঁ চয়নী বৰদোৱাৰ অন্তৰ্গত উন্নয়ন খণ্ডলৈ। এই অঞ্চলত বসবাস কৰা লোকসকলৰ জয়যাত্ৰা দেখি সঁচাকৈ আমি আপ্লুত হ'লোঁ। আজিলৈ ইমানতে এৰিলোঁ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।